সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই পৰিয়ালটোৰ যে আপোনাক নাইটি লাগিব নে আপোনালোকক এতিয়া ইয়াতে দিব মই এইটো আপোনালোকক দিছোঁ এইটো ভালকৈ বিদ্যুতৰ ৱাইফৰ আৰু আমি এটা কোনো পইচা দি যাম গ'লগে আপোনাক নাইটি দিব বৰমা বিদ্যুৎ যে উঠি গ'ল আৰু কোনোবা পৌৰমাক নাইটি দিলে ভাল হ'বনে অখিল বাবা ব'লা মইতো মুখ্যমন্ত্ৰী মইতো ইয়াৰ ৰিলৰ কম্পিটিশ্যন কৰিব নোৱাৰোঁ অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি এতিয়া পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেখেত এখন বেলেগ দ্বীপত থাকে গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানুহে আৰু বেছি পাব লাগে কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই আমি চৰকাৰ চলাওঁ গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি এতিয়া পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেওঁ নিজে সাঁতুৰি ফটো উঠিলে ৰীল উঠিলে গতিকে তেওঁৰ কথাটো বেলেগ আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী মইতো ইয়াৰ ৰিলৰ কম্পিটিশ্যন কৰিব নোৱাৰোঁ হয় নহয় ঠিক আছে অখিল বাবা ব'লা পানী বেচা যাওঁ একেলগে আহিম करना দিম বুলি কৈছে দেই
ৰিয়েল হিৰো। মই আপোনালোকক কৈছোঁ, আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বৰ চৰকাৰৰ প্ৰতিনিধি। আমি ৰিয়েল কাম কৰোঁ আৰু যিসকলে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ চেহেৰা ওলাই থাকিবলৈ কাম কৰে তেওঁলোকে ৰিয়েল হিৰো। তেওঁলোকে ৰিলত ব্যস্ত, আমি ৰিয়েলত ব্যস্ত। এই কথাখিনি অসমৰ ৰাইজে বুজি পাইছে। তেওঁলোকে বুট জোতা পিন্ধি পিন্ধি বোকাত যায়, আমি চেণ্ডেল জোতা নোহোৱাকৈ বোকাত গৈছোঁ। আমাৰ কাৰ্যকৰ্তাসকলে ঘৰ চফা কৰি আছে, প্ৰত্যেক গাঁৱত চুবুৰীত গৈ ৰাইজক ঘৰ চফা কৰাত সহায় কৰিছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত ৰীল বনোৱাত ব্যস্ত আছে। গতিকে কথাখিনি নিশ্চিতভাৱে অসমৰ ৰাইজে বুজিছে আৰু বুজি পাব। হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে CM হৈ থাকিব, অসমত প্ৰলয়ৰ ওপৰত প্ৰলয় হ'ব। আৰু এই প্ৰলয়ৰ প্ৰথম প্ৰমাণ মই কোৱা কথাটো স্পষ্টকৈ ফুটি উঠিছে যে আচলতে আপাৰ আছামত আজি এই যিটো প্ৰলয়, এইটোক বানপানী বুলি নক'ম, এইটোক প্ৰলয় বুলি ক'ম। কৈছে বানপানী হৈছে, বানপানী নহয়, ইয়াক প্ৰলয় বুলি কয়। প্ৰলয়ৰ হিমন্ত বিশ্ব শৰ্মা, মই তেওঁক ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ বুলি এইকাৰণে কৈছিলোঁ, কাৰণ যোনে প্ৰকৃতি ধ্বংস কৰি পেলাই পৃথিৱীৰ অসমৰ প্ৰতিটো বস্তু অনা অসমীয়াৰ হাতত গুজি দিলে আছিলোঁ, যাৰ ফলত আজি অসমৰ অস্তিত্ব আজি শিৱসাগৰত বুজাই দিছে। আজি প্ৰলয় বানে বা প্ৰলয়ৰ যিটো আহিছিলে আজি পানীয়ে, যে আচলতে শ্ৰেষ্ঠ কেতিয়াও টকা হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও গাড়ী হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও ঘৰ হ'ব নোৱাৰে। ঘৰ শ্ৰেষ্ঠ সদায় প্ৰকৃতি। যেতিয়াই হাতীবোৰে জংঘল এৰি পেলাই আজি মানৱ প্ৰকৃতিৰ মাজত নামি আহিছিল, মই তেতিয়াই চিন্তা কৰিছিলোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ যে অসমত প্ৰলয় নামি আহিব। কাৰণ আমি আমাৰ অস্তিত্ব যিটো আমি ধৰ্ম স্থাপন কৰিব লাগে, সেই ধৰ্ম স্থাপনটো আমি কৰিব পৰা নাই। সেইকাৰণে মই কৈছিলোঁ যে এই গভৰ্ণমেণ্টটো যদি আহে, তেতিয়াহ'লে এই গভৰ্ণমেণ্ট থাকিলে যেতিয়ালৈকে থাকিব, প্ৰলয়ত আজি আমাৰ ভেটিগ্ৰস্ত আজি 200খন গাঁৱৰ ওপৰত অসমীয়া গাঁও ভেটিগ্ৰস্ত হৈছে। আজি পানী মানুহৰ ঘৰৰ ওপৰেৰে গৈছে আৰু লগতে আমাৰ যিমানবোৰ আজি জন্তু জানোৱাৰ যিমানবোৰ আছিলে, কুকুৰ মেকুৰী, আজি গৰু ছাগলী, এইবোৰ বস্তু লাগাতকৈ বেছি মৰিছে, ধ্বংস হৈছে। ইয়াৰ অৰ্থ এটাই যে আচলতে আমি এই যিটো ধৰ্ম স্থাপন কৰিব আমি পাৰা নাই। ধৰ্ম স্থাপন কৰিব লগা হ'লে এষাৰ কথা সদায় মনত ৰাখিব লাগিব, কলিৰ যুগত সদায় স্বাৰ্থৰ ওপৰত নিস্বাৰ্থ হৈ পেলাই অসমৰ হকে মাত দিব লাগিব, অসমীয়াৰ হকে মাত দিব লাগিব। আৰু সেইকাৰণে মই তেতিয়া কৈছিলোঁ, আৰু ইয়াৰ প্ৰমাণ আজি জ্বলন্ত, আজি জল পাত হৈ পৰি যথেষ্ট বেছি দুখিত। কাৰণ আমি হ'লো সমাজকৰ্মী আৰু আমি আমাৰ কৰ্ম কৰি যাম। আৰু যথেষ্ট এই মানুহখিনিৰ মাজত মই বাৰে বাৰে প্ৰতিশ্ৰুতিবদ্ধ, আজি 2 মাহ 1 মাহ 2 দিন 5 দিন যোনেই যি নকৰক, মই কিন্তু বছৰ তেওঁলোকৰ লগত লাগি থাকিম। আৰু এতিয়া যেতিয়া সময় আৰু আগুৱাই যাব, মানুহৰ যেতিয়া জীৱন ধ্বংস হয় নহয়, আজি ঘৰ ধ্বংস হৈ গ'ল, প্ৰতিটো বস্তু ধ্বংস হৈ গ'ল, সেই মানুহখিনি আজি 1 বছৰ 2 বছৰ 3টা বছৰত কিন্তু তেওঁলোকে নিজক সবল কৰিব নোৱাৰে। গতিকে সেই মানুহখিনিৰ লগত সদায় থাকিম, সদায় আছোঁ আৰু সদায় তেওঁলোকৰ কাৰণে কৰ্ম কৰি যাম। এইটো আমাৰ নিস্বাৰ্থ এটা চৰিত্ৰ, যি চৰিত্ৰত আমি কোনো স্বাৰ্থলোভী নহয়। আৰু এই যে প্ৰলয়ৰ প্ৰথম আপাৰ আছামৰ প্ৰলয়ৰ প্ৰথম কাৰণটোৱে হ'ল কয়লাৰ খনিবোৰ খান্দি খান্দি পাহাৰবোৰ খোকলা কৰি পেলাইছে, ভিতৰত পাহাৰত একো নাই। শিলবোৰ আজি ভাঙি শিল বিক্ৰী কৰি পেলাই মানুহে নিজৰ ঘৰ বনাইছে। কয়লা আজি বিদেশত, অসমৰ বাহিৰত আজি বিক্ৰী কৰিছে অবৈধ হিচাপে। আৰু লগতে গছ গছনি যিমানবোৰ কাটি, প্ৰকৃতি কাটি ৰাস্তা বনোৱাৰ লগতে আজি ৰিং ৰোডো বনাব লৈছে অসমত, য'ত নেকি আজি নদী বানৰ ওপৰত তেওঁলোকে ৰাস্তা বনাব লৈছে। আৰু ইয়াৰ ফল আজি প্ৰমাণ অসমবাসীয়ে পালে। আৰু অসমবাসীয়ে যে এই বিজেপি গভৰ্ণমেণ্টক আনিছিলে নহয়, বিজেপি গভৰ্ণমেণ্টৰ যিটো বাটান টিপাৰ ফলত আজি কি হ'ল, ভাৰতবৰ্ষত 900 চৰকাৰী স্কুল বন্ধ হৈ গ'ল, 400 টকা চিলিণ্ডাৰৰ দাম 1200 টকা হৈ গ'ল। আৰু লগতে 20% এথনিল মিলাই পেলাই 105 টকাত মানুহে পেট্ৰল কিনিব লাগে, যিখন গাড়ী চলাব লাগিলে ৰাস্তাত গাড়ীখন ৰখি যায়। 164 ৰুপিজ পেট্ৰলৰ দাম হৈ গ'ল। তো এই বস্তুবোৰ, তেলৰ দাম, মিঠাতেলৰ দাম আজি 70 ৰুপিজৰ পৰা 220 টকা হৈ গ'ল। গতিকে এই বস্তুবোৰ কৰিব আমি এটা কথাই ক'ব লাগিব, আজি যে এই প্ৰলয়ত যে গৰাখহনীয়া হৈছে, আজি ইমানবোৰ অভাৰব্ৰিজ এটাই, যেতিয়া মানুহে যেতিয়া নিজস্বতা এৰি পেলাই, কলিৰ যুগত এষাৰ কথা থাকে, ধৰ্ম স্থাপনৰ কাৰণে সদায় যেতিয়া আপুনি কথা পাতিব ধৰ্মৰ হকে, তেতিয়া আপুনি অকলশৰীয়াকে মাত দিব লাগে। আৰু সেইকাৰণে মই काफी टाइम से देख रहा था टीवी पे क्या चल रहा है, और मैं ग्लोबल 6 ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ। तो वो टीम यहाँ पे पहले ही आ चुकी थी 1 हफ्ता पहले, और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है, जो रोज़मर्रा की यूज़ का जो
जो चीज़ें हैं वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ और काफ़ी दर्द हो रहा है देख के कि कितना नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए और मैं ग्लोबल 6 के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। कितने दिन 2-4 दिन के लिए आए हैं, देखते हैं कितना टाइम यहाँ लगेगा और क्या क्या। देखा गया कि बॉलीवुड फ्रेटर्निटी भी यहाँ पे महत्व दे रहा है इस सिलसिले में। सभी को देना चाहिए, चाहे आप बॉलीवुड से हों चाहे नहीं, सभी को मदद करनी चाहिए। अपने देश का हिस्सा में अगर इतना बड़ा कोई आपदा आती है तो उसमें सबको आगे आके हेल्प करनी चाहिए। आप कई तरीकों से हेल्प कर सकते हैं, आप दुआ कर सकते हैं, आप मॉनेटरी हेल्प भेज सकते हैं, आप खुद आके हेल्प कर सकते हैं। वो तो सबकी अपनी अपनी श्रद्धा है। और मैं यहाँ पे आके अभी मैं आज ही आया हूँ, तो अभी लगते हैं, देखते हैं। टीम पहले से काम कर रही है, सो काफ़ी कुछ आया। आज भी हमारा काफ़ी टन सामान आया है। एयर इंडिया ने हमको फ्री पैसेज दिया है, तो मैं उसके लिए बहुत उनका शुक्रिया करना। आप क्या बोलेंगे, आप यहाँ पे खड़े कि सब आइए, देश में कहीं भी आपदा आती है, आप एक देशवासी के तौर पे आप मदद एक दूसरे की करनी चाहिए। ह्यूमैनिटी का मतलब वही होता है, इंसानियत का मतलब वही होता है। तो आप जितना आगे बढ़कर यहाँ के जितने भी अफेक्टेड लोग हैं उनको आके हेल्प करें, जिस भी तरीके से आप कर सकें, तो उससे अच्छी क्या चीज़ होगी। ৰাইজৰ মনত যিবোৰ প্ৰশ্ন আহিছে, আকৌ হ'ব নেকি, আকৌ পানী আহিব নেকি, আকৌ পাহাৰ খহিব নেকি, সেই কথাবোৰ যাতে নহয় তাৰ নিশ্চিত ব্যৱস্থা চৰকাৰে হাতে কামে কৰি দেখুৱাব লাগিব। তিনিচুকীয়াত দিবাং জলবিদ্যুৎ প্ৰকল্প যদি ভাঙে বা পানী খুলি দিয়ে 7 মিনিটত কাজিৰঙা গৈ পাব। আৰু 6 ফুট ওপৰতো যিটো অৱস্থা ৰাইজে এতিয়ালৈকে কিমান মৰিলে চৰকাৰে ক'ব পৰা নাই, কিমান হেৰাই আছে চৰকাৰে তথ্য দিব বিচৰা নাই, সাহসেই হোৱা নাই। মিছা তথ্য এটা মানুহৰ মাজলৈ গৈ আছে। নাগালেণ্ড চৰকাৰে এইটো প্ৰত্যাখ্যান কৰিছে। এইটো এটা মিছা কথা আছিলে, কিবা এটা লাগে আৰু কয়লা যি ধৰণে খনন হৈছে, যি ধৰণে শিলৰ খনন হৈছে, যি ধৰণে কয়লা আৰু শিলৰ চিণ্ডিকেটৰ কাৰণে চৰকাৰী যন্ত্ৰই মানুহে ইয়াত খাপ পিটি বহি থাকে, তাৰ দুৰ্ভোগ ভুগিব লগা হৈছে আমাৰ এই অঞ্চলৰ মানুহ। চৰকাৰী যন্ত্ৰটো নাই অহা, চৰকাৰী মন্ত্ৰী অহাই নাই। মই কৈছোঁ যে বিৰোধী ৰাহুল গান্ধী কিয় নাহে, আমি চবকে বিচাৰিছোঁ। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আমাৰ দুগৰাকীমান বৰ স্বনামধন্য সাংবাদিক বন্ধু আমাৰ নাই জানো, ফৰফৰাই থাকে টিভিৰ আগত, তেওঁলোকেও এই বিষয়টো কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাই। ধৰি ল'লোঁ 6,000 কোটি টকা, 6,000 কোটি টকা মুখ্যমন্ত্ৰীয়ে যোৱা 2-3 মাহ তেওঁলোকে অৰুণোদয় দিবই পৰা নাই, বা ইলেকশ্যনৰ আগত 3-4 মাহ দিয়া নাছিলে। এমাহ অৰুণোদয় হল্ড কৰি, এমাহ অৰুণোদয়টো সমগ্ৰ অসমতে নিদি 6,000 কোটি টকা শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ল'ব। অভাৱনীয় পৰিস্থিতি কেতিয়াও শিৱসাগৰবাসীয়ে ভবা নাছিলে বা নেপালী সৈতে এই অঞ্চলটোৰ লোকে ভবা নাছিলে এটা পৰিস্থিতি হ'ব। আৰু যদি আমি কওঁ যে নেপালী সৈতে সাংঘাতিকভাৱে বিধ্বস্ত হৈছে, আজিৰ দিনটোত আপুনি ইয়ালৈ পৰিদৰ্শন কৰিবলৈ আহিছে, আপুনি প্ৰায় ঘূৰি আছে, ৰাইজৰ কাষলৈ গৈছে, বনাইতৰ কাষলৈ গৈছে, এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? চাওক, প্ৰথম কথাটো হ'ল যে বানপানী যিটো ৰূপ মানুহে সাধাৰণতে দেখি আছে, সেইটো ৰূপৰ লগত এইবাৰ এই অঞ্চলৰ মানে বিহুবৰ বা গোটেই গোটেই অঞ্চলটো, সেই 3খন জিলাত যিটো প্ৰভাৱ পৰিছে, ইয়াৰ স্বৰূপটো বেলেগ। বানপানীতকৈ অত্যন্ত ভয়াৱহ, একেবাৰে চুনামি সদৃশ এবাৰ বানপানী। আৰু এই গোটেই কথাটো প্ৰাকৃতিক নহয়, নেচাৰেল নহয়। সাধাৰণতে বানপানী হয়, মাথাউৰি ভাগে, বৰষুণ দীঘলীয়াকৈ দিলে বানপানী হয়। অসমত এই পৰিস্থিতি হৈ থাকে। আৰু এই অঞ্চলবোৰত সাধাৰণতে পানী হোৱাই নাই, বহুত দিন দেখাই নাই, প্ৰায় দশক ধৰি বানপানী কেতিয়াও হোৱাই নাই ইয়াতে। গতিকে 7-8টা দশক জোৰা এটা পৰিক্ৰমা। তাৰ পাছত এই গোটেই কথাটো মানুহৰ উপলব্ধি হৈছে যে ইয়াত এই ঘটনাটোৰ লগত প্ৰাকৃতিক কথাতকৈ বেছি মানুহে যিবোৰ অবৰ্ণনীয় সৃষ্টি, মানে পৰিৱেশ সৃষ্টি কৰিছে, যিটো কয়লা যি ধৰণে খনন হৈছে, যি ধৰণে শিলৰ খনন হৈছে, যি ধৰণে কয়লা আৰু শিলৰ চিণ্ডিকেটৰ কাৰণে চৰকাৰী যন্ত্ৰই মানুহে ইয়াত খাপ পিটি বহি থাকে, তাৰ দুৰ্ভোগ ভুগিব লগা হৈছে আমাৰ এই অঞ্চলৰ মানুহ। এইটো হ'ল মূল কথা। আৰু প্ৰকৃতিৰ লগত এনেকুৱা ধৰণে মানুহে যদি অত্যাচাৰ চলাই থাকে, প্ৰকৃতি ধ্বংসযজ্ঞ যদি চলি থাকে, কিছুমান মানুহৰ ৰাজনীতিবিদৰ লগত থকা কিছুমান মানুহৰ তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ কাৰণে, কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহৰ লাভৰ কাৰণে যদি এই ধৰণৰ কাম চলি থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে হ'ব। গতিকে এই কথাৰ জগৰীয়া যিসকলে কয়লাৰ এনেকৈ অবৈধ খনন চলাইছে, যিসকলে শিলৰ খনন চলাইছে, যিসকলে ইয়াৰ চিণ্ডিকেট চলাইছে, আৰু যিসকলে চিণ্ডিকেটৰ পইচা লৈছে, সকলো ইয়াৰ কাৰণে দোষী। গতিকে মোৰ কথা হ'ল যে এতিয়া
যি ঘটনা হৈ গ'ল সেই কথাৰ আৰু চৰ্বিত চৰ্বণ কৰি লাভ নাই। এয়া গোটেই মানুহ যি আপুনি এই ঘৰটো সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হৈছে, এইটো এটা উদাহৰণ আপোনাক দিছোঁ। আৰু অজস্ৰ ঘৰ চাৰিওফালে কোনো হিচাপ নাই। এতিয়ালৈকে কিমান মৰিলে চৰকাৰে ক'ব পৰা নাই, কিমান হেৰাই আছে চৰকাৰে তথ্য দিব বিচৰা নাই, সাহসে হোৱা নাই। মিছা তথ্য এটা মানুহৰ মাজলৈ গৈ আছে। আপোনালোকে জানে এইটো সংবাদ জগতত নুলিয়াবলৈ কয় চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা, তেওঁলোকে নিজেও নুলিয়াবলৈ চেষ্টা কৰে। কিন্তু কথা হ'ল যে ইমান ক্ষতি, যিটো ক্ষতি চৰকাৰেও জানে যে ইমান বেছি মৃত্যু অসমৰ যোৱা 50 বছৰ বানপানী কেতিয়াও মানুহ হোৱা নাছিল। এইটো সঁচা কথা। অকল 3খন জিলা 5 লাখ মানুহ এফেক্টেড হৈছে। তাৰ পিছতো যিমান মানুহ মৰিলে সিমান মানুহ বানপানীৰ ধেমাজিটো হৈছে, লখিমপুৰতো হৈছে, ইমান মানুহ কেতিয়াও নমৰে। গতিকে এতিয়া আমাৰ কথা হ'ল যে কেন্দ্ৰ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰো কোনো হাৰ হুৰ নাই, কোনো পেকেজ আজিলৈকে ঘোষণা কৰা নাই। এগৰাকী মন্ত্ৰী আহিবলৈও সময় নাই হোৱা, চৰকাৰী যন্ত্ৰটো নাই অহা, চৰকাৰী মন্ত্ৰী অহাই নাই। মই কৈছোঁ যে বিৰোধী ৰাহুল গান্ধী কিয় নাহে ন? আমি চবকে বিচাৰিছোঁ। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আমাৰ দুগৰাকীমান বৰ স্বনামধন্য সাংবাদিক বন্ধু আমাৰ নাই জানো, ফৰফৰাই থাকে টিভিৰ আগত, তেওঁলোকেও এই বিষয়টো কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাই। প্ৰচাৰ কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যেতিয়া কথাটোৰ গুৰুত্ব পাব, মানুহ ইমান মৰিছে, ইমান ক্ষয় ক্ষতি হৈছে, তেতিয়া সেই ধৰণে গোটেই কথাটো দিল্লীটো সেই ধৰণে ক্ৰিয়া প্ৰতিক্ৰিয়া হয়। আমাৰ সংবাদ জগতেও, ৰাষ্ট্ৰীয় সংবাদ জগতেও কামটো কৰা নাই। মানে দুখেৰে ক'ব লগা হৈছে, আমি ক'ব খোজা নাই, কিন্তু তেওঁলোকৰো এইটো দায়িত্ব আছে। এতিয়া আমি সেইকাৰণে কৈছোঁ যে মূল দায়িত্বটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ দৰকাৰ আছে। মুখ্যমন্ত্ৰীয়ে যদিও কৈছে যে নাই, পইচাৰ কোনো প্ৰব্লেম নাই, কিন্তু তেওঁ কি ঘোষণা, কাইলৈ 15,000 টকাকৈ ঘোষণা কৰিছে। এইটো 15,000 টকাত কোনোবাই ঘৰ বনাব পাৰে নেকি কওকচোন? কিমান মানুহৰ আচলতে এছেছমেণ্ট নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে কথা কৈছে। কিমান ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে, কিমান ঘৰ আংশিকভাৱে ধ্বংস কৰিছে, কিমান পথাৰ খেতি কৰিব নোৱাৰে, কিমান ঘৰৰ মানুহৰ মানে কাপোৰ কানি আচবাব পত্ৰ কিমান ধ্বংস হৈছে, সেইটোৰ বেচিছত হিচাপ নিকাচ কৰি মানুহক ক্ষতিপূৰণ দিব লাগে, সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। সেইটোৰ কথা হিচাপ নিকাচ কৰোঁতে কিমান ওলাব? ধৰি ল'লোঁ 6,000 কোটি টকা। 6,000 কোটি টকা মুখ্যমন্ত্ৰীয়ে যোৱা 2-3 মাহ তেওঁলোকে অৰুণোদয় দিবই পৰা নাই, বা ইলেকশ্যনৰ আগত 3-4 মাহ দিয়া নাছিলে। এমাহ অৰুণোদয় হল্ড কৰি, এমাহ অৰুণোদয়টো সমগ্ৰ অসমতে নিদি 6,000 কোটি টকা শিৱসাগৰ, চৰাইদেউ, যোৰহাটত লগাওকচোন। এইটো আহ্বান জনাইছোঁ। 6 মাহ এই গোটেই অঞ্চলটো যিসকল মানুহে তেওঁলোকে খোৱা বোৱাৰ সামগ্ৰী নাই পোৱা, 6 মাহ তেওঁলোকে খোৱা বোৱা সামগ্ৰী যোগান ধৰিব লাগিব। আৰু যিবোৰে গাড়ী আছিলে, যাৰ গাড়ী আছে, ঘৰৰ লোন আছে, যি গাড়ী চলাই আছিলে, তেওঁলোকৰ EMI যাতে অহা 6 মাহত যাতে আমনি নকৰে, চব বেংকক অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিব লাগে, দাবী উত্থাপন কৰিছোঁ। নহ'লে আমনি কৰি থাকিব, এই EMI বিচাৰি আহি থাকিব, লাইন লগাই থাকিব। এই EMI, গাড়ীৰ EMI, ঘৰৰ EMI যি আছে লোনৰ, বায়েকৰ চব 6 মাহ হল্ট ৰাখিব লাগে, এইটো দাবী কৰিছোঁ। আৰু 6 মাহ আমাৰ মানুহক, প্ৰতিটো পৰিয়ালক দাইল, চাউল, নিমখ, হালধি যোগান ধৰক চৰকাৰে। এতিয়া বহুত ঠাইত এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লাগিছে, মেডিকেল কেম্পো পোৱা নাই। ইয়াৰ প্ৰশাসনৰ ব্যৰ্থতা, চৰকাৰৰ ব্যৰ্থতা নহয় জানো? চৰকাৰৰতো সম্পূৰ্ণ ব্যৰ্থ, আপোনালোকে নিজেই দেখিছে। যদি সাধাৰণ সমগ্ৰ অসমৰ ৰাইজে আৰু সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে সহায় সহযোগিতা, খোৱা বোৱাৰ যোগান নধৰিলে হ'লে মানুহ দুৰ্ভিক্ষত নোখোৱাকৈ আৰু বহুত মানুহ মৰিব লগা হ'ল, বহুত মানুহ নোখোৱাকৈ মৰিব লগা হ'ল। এই বানপানী অহাৰ ফলত, বানপানীয়ে যিমান মানুহ মাৰিছে তাৰ 5 গুণ মানুহ নোখোৱাকৈ মৰিলে হ'লে, যদিহে অকল চৰকাৰী সাহায্যত যদি মানুহ আশা কৰি থাকিলে। এইবাৰ যিটো অৱস্থা হ'ল, আহিবলগীয়া দিনকেইটাত কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব এই লোকসকল বাচিবলগীয়া হ'লে? নাই, পোনপটীয়াকৈ প্ৰকৃতিৰ ওপৰত যিটো আক্ৰমণ, সেইটো বন্ধ কৰিব লাগিব। কয়লাৰ চিণ্ডিকেট চলাই কোনে আছে? চৰকাৰী ফালৰ পৰা চলাই আছে। কয়লাৰ চিণ্ডিকেট কৰি থকা মানুহ কোনৰ? তেওঁলোকে মানুহ। এতিয়া মানে বহুত জনপ্ৰতিনিধি ইয়াৰ লগত জড়িত। গতিকে যিসকল জনপ্ৰতিনিধি জড়িত, তেতিয়া তেওঁলোকবোৰেও এই কথাটো বন্ধ কৰিব লাগিব। গোটেই কথাটো কয়লাৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, যিসকল মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক জড়িত, সেইসকলেও এই গোটেই কথাটোৰ কাৰণে তেওঁলোক মানে দোষী। গতিকে এইবোৰ বন্ধ হ'ব লাগিব। নদী বান্ধৰ আমি বহুত দিনৰ আগৰ পৰা আমি বিৰোধিতা কৰি আছিলোঁ। যেতিয়ালৈকে এছেছমেণ্ট নহ'ব, যেতিয়ালৈকে বৃহৎ নদী বান্ধে নামনি অঞ্চলত এনেকুৱা ভয়ংকৰ পৰিৱেশ সৃষ্টি নকৰে বুলি বিজ্ঞানসন্মতভাৱে যেতিয়া প্ৰতিষ্ঠা হ'ব আৰু আশ্বস্ত জনগণ হ'ব, তেতিয়াহে নদী বান্ধ হ'ব লাগিব। এইটো কথা আমাৰ আগৰ পৰা দাবী আছিলে। এইটো কথা নুশুনাৰ কাৰণে আজি এই পৰিৱেশ হৈছে। আজি নদী বান্ধ নভঙাকৈ এই অৱস্থা।
নদী বান্ধ হ'লে আৰু নদী বান্ধ ভাঙিলে বা নদী বান্ধত যিবোৰ ডেমসমূহত ৰিজাৰ্ভাৰত যিটো পানী হয়, এনেকুৱা বৰষুণৰ দিনত বাৰিষা কালত পিক আৱাৰত যেতিয়া পানী খুলি দিয়ে, সেই পানীয়ে কিমান ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিব আজি ভাবিছোঁ। কিন্তু ভবাৰ সময় আহিলে। বহুত মানুহেও কেতিয়াবা এই তেওঁলোকৰ কথা বতৰাক লৈ বহুতে নাচি বাগি তেওঁলোকক বহুত কিবা কিবি কথা কৈ থাকে। কিন্তু আমি নদী বান্ধৰ বিৰুদ্ধে যেতিয়া কথা কওঁ, বহুতে আমাক এই কথা বতৰাবোৰক সমৰ্থন নিদিয়ে। এতিয়া সাধাৰণ জনগণেও উপলব্ধি কৰা সময় আহি পৰিছে যে বৃহৎ নদী বান্ধ বা নদী বান্ধে কোনটো পৰ্যায়ত ভয়াৱহতা সৃষ্টি কৰিব পাৰে। এই দুদিনমানতে অলপ দিন আমি এই ঘটনা ঘটিলে, ছমাহ এবছৰ এই গোটেই প্ৰভাৱটো থাকিলে, এই মানুহে পুনৰ ঘৰ চৰ বনাব, মানে পাহৰি গ'লে নহ'ব। আজি এইটো যিটো ঘটনা ঘটিছে এইটো এটা পূৰ্বজাননী। এইটো কথাৰ পৰা যদি এই অভিজ্ঞতাৰ পৰা মানুহে যদি শিক্ষা নলয়, অসম সম্পূৰ্ণ ধ্বংস হ'ব। তিনিচুকীয়াৰ ওপৰত যিটো দিবাং জলবিদ্যুৎ প্ৰকল্প এছিয়াৰ আটাইতকৈ ডাঙৰ, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেট্ৰিক টন ক্ষমতা সম্পন্ন, এইবোৰ ভাঙিলে, এইবোৰৰ পানী খুলি দিলে। তিনিচুকীয়াত দিবাং জলবিদ্যুৎ প্ৰকল্প যদি ভাঙে বা পানী খুলি দিয়ে 7 মিনিটত কাজিৰঙা গৈ পাব। আৰু 6 ফুট ওখ এইটো যিটো অৱস্থা ৰাইজে দেখিছিলে সেইটো হ'ব। মুঠতে যিটো ডাৱৰ বিস্ফোৰণৰ কথা কোৱা হৈছিলে সেইটো কেৱল এটা নাটকহে আছিল। কিয় ডাৱৰ বিস্ফোৰণ নাগালেণ্ড চৰকাৰে এইটো প্ৰত্যাখ্যান কৰিলে। এইটো এটা মিছা কথা আছিলে, কিবা এটা লাগে আৰু তেওঁলোকক। চক এতিয়া নদী বান্ধৰ তাত বনোৱাৰ কোনো ধৰণৰ কথা আমাৰ লগত অহা নাই, বিজ্ঞানসন্মত তথ্য আমালৈ অহা নাই। কিন্তু এইটো হয় যে কয়লা খনন আৰু শিলৰ খননে গোটেই পাহাৰবোৰ ধ্বংস কৰি পেলাইছে। তলৰ সম্পূৰ্ণ অঞ্চল পূৰা খান্দি একেবাৰে হেৰি কৰি পেলাইছে, সুৰুঙা কৰি পেলাইছে। ওপৰত বৰষুণ দিলে পাহাৰ খহি পৰিছে। আৰু এতিয়া মই এটা ঠাইৰ পৰা আহিছোঁ, তাৰ পৰা দেখাই খহা পাহাৰ আমি দেখি আহিছোঁ, ধুনীয়াকৈ ওলাই আছে দূৰৰ পৰা চকুৰ আগতে দেখা পাইছোঁ। গতিকে এইটো কয়লাৰ খননৰ লগত জড়িত, কয়লা চিণ্ডিকেটৰ লগত জড়িত, শিলৰ খনন আৰু চিণ্ডিকেটৰ লগত জড়িত। ইয়াৰ কমিশ্যন খোৱা আৰু ইয়াৰ কমিশ্যনৰ অংশ পোৱা সকলো ইয়াৰ কাৰণে দুখী। যিমান হাজাৰ বেদান্ত লস্কৰ নিচিনা যিবিলাক দালাল, মই দালাল শব্দটো এইকাৰণে কৈছোঁ, মই চিনি পাওঁ। গাড়ীখনত উঠি লৈছিলে, মোৰ গাড়ীখনত নুঠি ষ্টেচন চাৰিআলিৰ পৰা গাড়ীখনত উঠাই লৈ কৈছে যে অখিল গগৈয়ে কথা পাতিব, 3 কোটি টকা দিলেহে কাম কৰিব, নহ'লে নকৰে বুলি মেইল দিছিলে। তাৰ মেইলৰো মোৰ প্ৰুফ কপি আছে। সময়মতে ৰাইজক মই এই কথাখিনি দেখাম। আৰু জাতিটোৱে বিপদৰ সময়ত আমাৰ বানাক্ৰান্ত ৰাইজৰ কাষত যি ধৰণে ONGC থাকিব লাগিছিলে ONGC থকা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, যেতিয়া বানপানীৰ পৰা সমগ্ৰ ৰাইজ উদ্ধাৰ হ'ব, তাৰ পৰৱৰ্তী সময়ত কিন্তু ONGCৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদী আন্দোলন আমি জাতীয় সংগ্ৰামী নামে গঢ়ি তুলিম। এই শিৱদৌলৰ সন্মুখত শপত খাই গৈছোঁ, আমি জাতীয় সংগ্ৰামী নামে শপত খাই গৈছোঁ। ONGCৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব। ONGCৰ খনন উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। আমাৰ মাটিৰ তলৰ পৰা যেতিয়া তেল নিছে, কিন্তু আমাৰ বিপদৰ সময়ত ONGC যেতিয়া যিধৰণে সহায় কৰিব লাগিছিলে সেইধৰণে সহায় নকৰিলে। ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ, স্পষ্ট কথা। আমি কেতিয়াও এনে এটা মহাপ্ৰলয়ৰ আমি সন্মুখীন হ'ম বুলি ভবা নাছিলোঁ। মোৰ ঘৰৰ ভিতৰত যে এআঁঠু পানী, কিন্তু ৰাইজৰ যি কানুন আৰু ৰাইজৰ চকু পানী দেখি আমি ৰৈ থাকিব নোৱাৰিলোঁ। আৰু বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমে বানাক্ৰান্ত ৰাইজৰ মাজত গৈ আমি যিমান পাৰোঁ ৰাইজক সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, যেতিয়া আমি বানাক্ৰান্তসকলৰ মাজলৈ যাওঁ, যেতিয়া কণ ল'ৰা ছোৱালীয়ে খাবলৈ নাপায়, যেতিয়া চিঞৰে যে দাদা মোক বিস্কুট পেকেট এটা দিয়ক, দাদা মোক পানী বটল এটা দিয়ক, সেই মুহূৰ্তবিলাকত বহুত ক'ৰবাত বিষ অনুভৱ হয়। সঁচা কথা ক'বলৈ গ'লে শিৱসাগৰ আৰু চৰাইদেউখন সম্পূৰ্ণৰূপে শেষ। কোনোবা মানুহে ৰাস্তাৰ কাষত দিন কটাবলগীয়া হৈছে, কোনোবাই গৰু ছাগলীৰ লগত ৰাতিটো কটাবলগীয়া হৈছে, দিন পাৰ কৰিবলগীয়া হৈছে, কোনোবাই ওখ ঠাই বিচাৰি তাত দিন পাৰ কৰিবলগীয়া হৈছে, কোনোবাই ঘৰৰ চাদৰ ওপৰত দিন পাৰ কৰিবলগীয়া হৈছে। মুঠৰ ওপৰত ক'বলৈ গ'লে শিৱসাগৰ আৰু চৰাইদেউ সম্পূৰ্ণৰূপে শেষ। মানুহে ইমান কষ্ট কৰি জীৱনত যিখিনি মনে বিচৰা যিখিনি এখন ঘৰখন সপোনৰ এখন সজাই তুলিছিলে, এই সপোনৰ ঘৰবিলাক মানুহৰ ভাগি থান-বান হৈ গ'ল। গৰু ছাগলী মৃত্যুমুখত পৰিলে, ঘৰ দুৱাৰ উটুৱাই লৈ গ'ল,
বানপানীয়ে সকলো শেষ কৰি পেলালে। কিন্তু এই মুহূৰ্তত ক'বলৈ গ'লে আটাইতকৈ ভাল লগা কথা এইটোৱেই যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে হিন্দু মুছলমান সকলোৱে ইজনে সিজনৰ হাতত হাত ধৰি আগবঢ়াইছে। হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে। হিন্দু নামঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, মুছলমানৰ মছজিদক হিন্দুক আশ্ৰয় দিয়া হৈছে। তাতকৈ আৰু ভাল লগা কথা একো হ'ব নোৱাৰে। মই এই মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক মই শ্ৰীচৰণত পৰি মই সেৱা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতিৰ বৰঘৰত এই বিপদৰ সময়ত আপোনালোকে আমাৰ মাজলৈ আহি যি ধৰণে আপোনালোকে সহায় সহযোগিতা কৰিছে, আমি এই কথা কেতিয়াও কিন্তু পাহৰিব নোৱাৰিম, সেইটো সঁচা কথা। দ্বিতীয়তে, এই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছোঁ। এইবাৰ শিৱসাগৰ চৰাইদেউত বানপানী হৈছে, কিন্তু প্ৰতি বছৰে অসমত বানপানী হয়। আৰু প্ৰতি বছৰে হোৱা এই বানপানীৰ ফলত শ বিঘা খেতি মাটি নষ্ট হয়, হাজাৰ হাজাৰ গৰু ছাগলী মৃত্যুমুখত পৰে, মানুহৰ ঘৰ দুৱাৰ নষ্ট হয়, মানুহ মৃত্যুমুখত পৰিবলগীয়া হয়। গতিকে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব। যেতিয়া অসমৰ সম্পদবোৰ যেতিয়া কেন্দ্ৰৰ হয়, অসমৰ সম্পদবোৰৰ ওপৰত যেতিয়া কেন্দ্ৰৰ অধিকাৰ থাকে, তেতিয়াহ'লে অসমৰ সমস্যাবিলাকৰ ক্ষেত্ৰতো কিন্তু কেন্দ্ৰই মূৰ পাতি দায়িত্ব ল'বই লাগিব আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ দৰে এটা ডাঙৰ প্ৰতিষ্ঠান আছে, কিন্তু এই প্ৰতিষ্ঠানটোৱে যি ধৰণে এতিয়া শিৱসাগৰ চৰাইদেউত বানপানী হওঁতে বা মহাপ্ৰলয় হওঁতে যি ধৰণে ONGCয়ে সহায় কৰিব লাগিছিল, সেইধৰণে সহায় কৰা আমাৰ কিন্তু পৰিলক্ষিত নহ'লে। আমাৰ মাটিৰ তলৰ পৰাই তেওঁলোকে খাৰুৱা তেল খনন কৰিব, দৈনিক হাজাৰ হাজাৰ মেট্ৰিক টন খাৰুৱা তেল আমাৰ মাটিৰ তলৰ পৰাই খনন কৰিব, আমাৰ ভূগৰ্ভ ফুফুলা কৰিব, ভৱিষ্যত আমাৰ অন্ধকাৰ মুখলৈ ঠেলি দিব। আৰু জাতিটোৱে বিপদৰ সময়ত আমাৰ বানাক্ৰান্ত ৰাইজৰ কাষত যি ধৰণে ONGC থাকিব লাগিছে, ONGC থকা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, যেতিয়া বানপানীৰ পৰা সমগ্ৰ ৰাইজ উদ্ধাৰ হ'ব, তাৰ পৰৱৰ্তী সময়ত কিন্তু ONGCৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদী আন্দোলন আমি জাতীয় সংগ্ৰামী অসমে গঢ়ি তুলিম। এই শিৱদৌলৰ সন্মুখত শপত খাই গৈছোঁ, এই শিৱদৌলৰ সন্মুখত আমি জাতীয় সংগ্ৰামী অসমে শপত খাই গৈছোঁ, ONGCৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব। ONGCৰ খনন উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। আমাৰ মাটিৰ তলৰ পৰা যেতিয়া তেল নিছে, কিন্তু আমাৰ বিপদৰ সময়ত ONGCয়ে যেতিয়া যিধৰণে সহায় কৰিব লাগিছিলে, সেইধৰণে সহায় নকৰিলে। ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ, স্পষ্ট কথা।